শইকীয়ানী আহি পালেহি বহক বহক এইখিনিতে বহক কৃষ্ণ কৃষ্ণ মই যে আপোনালোকৰ ঘৰলৈ যামকে সময়ে পোৱা নাই গৰম খবৰ এটা আছে নহয় গম পাইছে নাই নাই পোৱা নহয় কওকচোন কওক কি কথা গোটেই পৃথিৱীয়ে জানে আপুনিহে গম পোৱা নাই কেলে আঘুনি জীয়েক পলাই গ'ল নহয় কি ইমান সৰুতে পলাই গ'ল কেলে তাই মেট্ৰিক দিছিলেহে কি যে হৈছে দেই ছোৱালীবোৰৰ আপোনাকো গৰম খবৰ এটা দিবলৈ আছে হে আমাৰ ঘৰৰ কাষৰ যে ছোৱালীজনী যে হে বহুত ডাঙৰকে যে বিয়া পাতিছিল যে তাই ঘৰলৈ গুচি আহিল নহয় কি যে দিনকাল হ'ল আজিকালি এইবোৰকে শুনি থাকো আজিকালি ছোৱালীবোৰৰ মুঠে সহ্য গুণ নাইকিয়া হ'ল যিমানে শিক্ষা লৈছে সিমানে সহ্য গুণ নাইকিয়া হৈ গৈ আছে বুজিছে আগতে আমাৰ দিনত মাৰ্কিল খাই হলেও তেনেকেই থাকে আজিকালিহে আৰু এইবোৰ হয় বৰ ঠিক কথা কৈছে আপুনি আমাৰ দিনবোৰেই ভাল আছিলে এইজনী ৰাণী নহয়নে হয় 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 ৰাণী বহুত দিনৰ মূৰত দেখিলো পাই তাইতো যোৱা বছৰে বিয়ে পাছ কৰিলে বিয়া নহবই নেকি ঘৰতে বহি হৈ থাকিব যেন পাইছো ৰাণীৰ ভাগ্যত যিদিনাখন বিয়া হ'বলৈ লিখা থাকিব তাই সেইদিনাখনেই বিয়া হ'ব আপোনালোকৰ ইমান চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই নহয় তাই এতিয়া নিজকে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰি আছে বুজিলে খালি পৰচৰ্চা এনেকৈ কোন নামঘৰলৈ আহিব সকলোৱে আজিকালি নামঘৰলৈ আহিবলৈ ভয় কৰা হৈছে আপোনালোকে কাৰ ছোৱালী কলৈ পলাই গ'ল কাৰ ছোৱালী বিয়া হৈ আকৌ আহি ঘৰত আছেহি কাৰ ছোৱালী বিয়া হোৱা নাই সেইবোৰ সমালোচনা কৰিবলৈহে নামঘৰলৈ আহে নামঘৰলৈ আহিছে নাম লওক ঈশ্বৰলৈ অলপ ভয় কৰক বুজিলে